সাংস্কৃতিক সম্পাদিকা হিচাপে সমগ্ৰ অনুষ্ঠানটোৰ বিষয়ে অলপ নমস্কাৰ, মই বৃহত্তৰ মালিগাঁও শিল্পী সমাজৰ পৰা কৈছোঁ। নাৰী দিৱস আছিল 8 মাৰ্চত আৰু আমি আজিয়ে পাতিলোঁ 6 মাৰ্চত। সঁচাকৈ বহুত আনন্দৰ কথা, ভাল লাগিলে। কাৰণ কিয় এটাই মানে চিন্তা কৰিছিলোঁ যে আমি যিসকল প্ৰতিভাশীল নাৰী আছে, মহিলা আছে, চাকৰি কৰে তেওঁলোকে আৰু হাউচৱাইফ আছে, যিসকলে ঘৰত গৃহিণীৰ কাম কৰে, তেখেতসকলৰ আমি ভাবিলোঁ এখন প্লেটফৰ্ম দিওঁ। আৰু সেইটোৱে চিন্তা কৰি এটাই মানে চিন্তা কৰিলোঁ যে আমি মহিলাখিনিয়ে লগ লাগি বৃহত্তৰ মালিগাঁও মহিলা সমাজে লগ লাগি আমি আলোচনা কৰিলোঁ যে আমি তেওঁলোকক এখন প্লেটফৰ্ম দিওঁ আৰু সেই প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকক মানে কিছু সফলতা আমি মানে হোৱাটো বিচাৰোঁ। সেয়েহে আমি বহুতখিনি চিন্তা কৰি এইখিনি আজি আয়োজন কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিছে আৰু গৌৰৱান্বিত হৈছোঁ এইকাৰণে যে সেইসকলে মহিলাসকল গোটেই আহি ইমান ধুনীয়াকৈ অনুষ্ঠানটো পালন কৰিছে আৰু আমাক যিসকল ওচৰত আছে, যিসকল মানে বিশিষ্ট ব্যক্তি আৰু যিসকল মানে আমাৰ ইয়াতে জড়িত হৈ আছে, মহিলা পুৰুষ আমাৰ ওচৰে পাজৰে সকলোৱে, তেওঁলোকে আমাক বহুত সহায় সহযোগিতা কৰিছে। এইটোক লৈ আমি সঁচাকৈ বহুত গৌৰৱান্বিত হৈছোঁ, ভাল লাগিছে। এইদৰে আগলৈও সহায় সহযোগ পাম বুলি আশা কৰিলোঁ আৰু সমূহ অসমবাসীৰ ৰাইজলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ বহুত বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে, কিছু গ্ৰুপ, দুটা নে এটা গ্ৰুপ আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা, মঙলদৈৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে দুটা গ্ৰুপ, নগাঁৱৰ পৰা আহিছে। সঁচাকৈ আৰু ওচৰতো বহুত গ্ৰুপ আছে, তেনেকৈ আমাৰ কমেও এতিয়ালৈকে 15টা গ্ৰুপ হৈছে আৰু সেইকাৰণে সঁচাকৈ বহুত ভাল লাগিছে আৰু সমূহ অসমবাসীক লৈ মই অশেষ ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা। মই এই মহিলা সমিতিৰ সাংস্কৃতিক সম্পাদিকাৰ দায়িত্বত আছোঁ আৰু এই দায়িত্বটো পালন কিমান কৰিব পাৰিছোঁ মই নাজানো, কিন্তু এই চেষ্টা সদায় অব্যাহত ৰাখিম। সঁচাকৈ বহুত ভাল লাগিছে, ধন্যবাদ।